আৰম্ভ হৈছে টনা আজোৰা ধৰ্ম জাতি জনগোষ্ঠীৰ নামত চিন্তা ভাৱনাৰ সংকীৰ্ণতা সদৌ অসম কেওট জাতীয় পৰিষদৰ এইবাৰ অদ্ভুত দাবী কনকলতা বৰুৱাৰ পৰিচয় হওক কেওট জীয়ৰী হিচাপেহে ভাৰতীয় অসমীয়া হিচাপে নহয় কেওট জীয়ৰী হিচাপেহে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰিত হোৱাটো বিচাৰে সদৌ অসম কেওট জাতীয় পৰিষদে দাবী জনালে ওদালগুৰি জিলাত অনুষ্ঠিত সদৌ অসম কেওট জাতীয় পৰিষদৰ বিশেষ প্ৰতিনিধি সভা আৰু জাতীয় সভাত এই সভাত উপস্থিত আছিল কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস পুনচাতেই নস্যাৎ কৰিলে অৱশ্যে মন্ত্ৰী ৰঞ্জিত দাসে এই দাবী বৰুৱাক আমি কেওট কলিতা হিচাপে চিন্তা কৰাটো এইটো এটা যুক্তিকৰ কথা নহয় কাৰণ দেশৰ এগৰাকী মহান স্বাধীন শ্বহীদ গতিকে সেই শ্বহীদগৰাকী এগৰাকী মহান ভাৰতীয় সেই শ্বহীদগৰাকীক আমি যদি কেওট বুলি যদি কওঁ তেতিয়াহ'লে ভাৰতীয় মৰ্যাদাৰ পৰা অসমীয়া মৰ্যাদাৰ পৰা তেওঁক অৱনমিত কৰা হ'ব অন্য কিবা দাবী থাকিব পাৰে এছচিৰ দাবী অ'বিচিৰ দাবী সেইটো ক'ব পাৰে কিন্তু কনকলতা বৰুৱাক লৈ পেলাই যদি আমি যদি এছচিৰ কথা যদি কওঁ আমি কেওটৰ কথা কওঁ আজি নেতাজী সুভাষ চন্দ্ৰ বসুক যদি আমি বঙালী বুলি যদি কওঁ যিগৰাকী ভাৰতীয় সত্তাৰ পৰা যদি বঙালী হত্যাক লৈ আনো কনকলতা বৰুৱাক ভাৰতীয় হত্যাৰ পৰা যদি কেওট হত্যাক আনো তেতিয়া মই ভাবোঁ এইটো এটা যুক্তিকৰ কথা নহয় বুলি মই ভাবোঁ হয় এয়া ৰঞ্জিত দাসৰ মন্তব্য ধৰ্ম জাতিৰ নামত সংকুচিত হৈছে নেকি আমাৰ ভাৱধাৰা দেশৰ বাবে প্ৰাণ আহুতি দিয়া কনকলতা বৰুৱা এগৰাকী ভাৰতীয় সাহসী নাৰী যাৰ আত্মবলিদান সমগ্ৰ দেশবাসীৰ বাবে অনুকৰণীয় তেন্তে এনে ক্ষেত্ৰত আকৌ কিয় নৰূপত চিনাকি কৰাৰ চলিছে প্ৰয়াস কি কয় কেওট জাতীয় পৰিষদৰ প্ৰতিনিধিয়ে সেয়াও ঠিকে কৈছে তেখেত ভাৰতীয় শ্বহীদ হয় কিন্তু ভাৰতীয় শ্বহীদগৰাকী আজি ভাৰতৰ ফালৰ পৰা যিটো সন্মান পাব লাগিছিলে যিটো মৰ্যাদা পাব লাগিছিলে আমি অনুভৱ কৰিছোঁ তেখেতক সেই মৰ্যাদাটো দিয়া হোৱা নাই সেয়ে আমি দাস ছাৰৰ কথাত আমি একমতে কিন্তু আমাক সেই আমাৰ যিহেতু এটা আমাৰ জাতিৰ জীয়ৰী গতিকে তেখেতে সন্মান পোৱাটো বা তেখেতৰ মৰ্যাদা দিয়াটো আমি বিচাৰোঁ আক্ষেপ কিংবা ক্ষোভ তথাপিও কিমান সমীচীন চৰকাৰৰ প্ৰতি অৱশ্যে সদৌ অসম কেওট জাতীয় পৰিষদে জনালে আন কেইবাটাও দাবী কনকলতা আমাৰ কেওটৰ জীয়ৰী তেওঁ অতি কনিষ্ঠতম শ্বহীদ তেওঁ এই আমাৰ স্বাধীনতাৰ কাৰণে সংগ্ৰাম কৰি তেখেতে অতি কম বয়সতে শ্বহীদ হৈছিল আৰু ভাৰতবৰ্ষৰ ভিতৰতে হয়তো তেওঁই কনিষ্ঠতম শ্বহীদ হ'ব আৰু কিন্তু আজিকো প্ৰতি সেই শ্বহীদগৰাকীৰ নামত যেনেকুৱা ধৰণৰ এটা মানে স্মৃতি হ'ব লাগিছিল তেখেতৰ নামত বিভিন্ন ধৰণৰ স্মৃতি বা তেখেতৰ যিটো শ্বহীদৰ যিটো সন্মান সেই সন্মানটো পাব লাগিছিল আজিলৈকে চৰকাৰৰ তৰফৰ পৰা সেই সন্মানটো দিয়া হোৱা নাই গতিকে আমি বিচাৰিছোঁ তেখেতৰ নামত এটা বঁটা প্ৰদান কৰা হওক আৰু তেখেতৰ নামত গুৱাহাটীত আৰু দিল্লীত এটা স্মৃতি সৌধ নিৰ্মাণ কৰা হওক স্মৃতি ভৱন নিৰ্মাণ কৰা হওক ইয়াৰ উপৰি ৰাজ্যৰ সকলো কৈৱৰ্ত তথা কেওট জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰি সংৰক্ষণৰ সুবিধা প্ৰদানৰো জনালে বিশেষ আহ্বান মূল দাবী হৈছে অনুসূচিত জাতি আমাৰ আচলতে কৈৱৰ্তৰ পৰা কেওট হৈছে এতিয়া কৈৱৰ্ত বুলি কওঁতে গোটেই কৈৱৰ্তখিনি এছচি হোৱা নাই তাৰে ভিতৰত আমাৰ হালৈ কেওট আৰু কিবা দুটামান জনগোষ্ঠী কেওট তাৰমানে কেওটৰে ভাগ কেইবাটাও হৈছে 12-13টা ভাগ আছে সেই ভাগৰ এটা অংশ থাকি গ'ল কিন্তু কেনেকৈ থাকিল সেইটো আমি নাজানো আমাৰ দাবীটো হৈছে কি কোনো ইয়াত থাকি যাব নালাগে যিহেতু আমি কৈৱৰ্তৰ পৰাই কেওট হৈছোঁ গোটেইখিনি কেওটকে অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত কৰিব লাগে প্ৰথম দাবীটো সেইটোৱে ওদালগুৰিৰ পৰা কেমেৰা পাৰ্চন বাবুৰিয়ানৰ সৈতে মুছাদ্দিক হুছেইনৰ ৰিপৰ্ট প্ৰতিদিন টাইম